আজি আমি বুজিবলৈ যত্ন কৰিম পৰিচালনাৰ উদ্দেশ্যসমূহ। পৰিচালনাৰ বৈশিষ্ট্য ইতিমধ্যে আমি পঢ়ি পেলালো। পৰিচালনাৰ বৈশিষ্ট্যত এটা কথা তোমালোকে পঢ়িছা, পৰিচালনা হৈছে এনে এক প্ৰক্ৰিয়া যি প্ৰক্ৰিয়া উদ্দেশ্যনিষ্ঠ, অৰ্থাৎ উদ্দেশ্য অবিহনে পৰিচালনাৰ প্ৰক্ৰিয়া কেতিয়াও আগনাবাঢ়ে। Every business organization manage their activities with an objectives. প্ৰত্যেকটো ব্যৱসায় প্ৰতিষ্ঠানৰে এটা নিৰ্দিষ্ট উদ্দেশ্য থাকে। সেই উদ্দেশ্য আগত ৰাখি তেওঁলোকে নিজৰ কাৰ্যবিলাকক পৰিচালনা কৰে। গতিকে আমি ইয়াতে এটা ব্যৱসায় প্ৰতিষ্ঠানৰ দৃষ্টিকোণেৰে ইয়াৰ পৰিচালনাৰ কিনো উমৈহতীয়া উদ্দেশ্যবোৰ থাকে তাক বুজিবৰ কাৰণে যত্ন কৰিম। এটাৰ পিছত এটাকৈ আমি আলোচনা কৰি গৈ থাকিম। যিবোৰ উমৈহতীয়া উদ্দেশ্য প্ৰতিটো ব্যৱসায় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত কম বেছি পৰিমাণে একে, কাৰোবাৰ বাবে কোনোবা এটা উদ্দেশ্যৰ অগ্ৰাধিকাৰ প্ৰেফাৰেন্স অলপ বেছি হ'ব পাৰে, কাৰোবাৰ বাবে অকণমান আপেক্ষিকভাৱে কম হ'ব পাৰে। এটাৰ পিছত এটাকৈ মই যেতিয়া ব্যাখ্যা কৰি যাম, তোমালোকে পইণ্টবোৰ দুই এটা লিখি ল'লে বেছি ভাল হ'ব হয়তো পিছলৈ, আৰু মোৰ ব্যাখ্যাখিনি অকণমান শুনিবলৈ যত্ন কৰিবা। হ'ব, আমি আগবাঢ়ো। আমি ব্যৱসায় প্ৰতিষ্ঠান এটাৰ দৃষ্টিকোণেৰে পৰিচালনাৰ কোনবোৰ উদ্দেশ্য উমৈহতীয়া উদ্দেশ্য তাক বুজিবলৈ যত্ন কৰোঁ। মানে পৰিচালনাৰ কিছুমান উমৈহতীয়া বা কমন অবজেক্টিভছ আছে। এই উদ্দেশ্যবিলাকক অবজেক্টিভছবিলাকক আমি বহলভাৱে তিনিটা বিভাগত বিভক্ত কৰিব পাৰোঁ। তাৰে প্ৰথমটো আমি সাংগঠনিক উদ্দেশ্য বুলি কৈছোঁ। অবজাৰ্ভ কৰিবা, সাংগঠনিক উদ্দেশ্য বুলি কোৱাৰ লগে লগে প্ৰতিষ্ঠানটোৰ কিছু নিজস্ব উদ্দেশ্য, তাকে আমি পৰিচালনাৰ সাংগঠনিক উদ্দেশ্য বুলি কৈছোঁ, যিটো ইংৰাজীত কোৱা হ'ব অৰ্গেনাইজেশ্যনেল অবজেক্টিভছ। তাৰ পিছৰটোত কোৱা হৈছে সামাজিক উদ্দেশ্য, যিটোক আমি ইংৰাজীত কম ছ'চিয়েল অবজেক্টিভছ। ব্যৱসায় প্ৰতিষ্ঠানে সমাজৰ বাবেও কিছু দায়বদ্ধতা পালন কৰি চলে। তাৰ পিছৰটোত কোৱা হ'ব ব্যক্তিগত উদ্দেশ্য বা পাৰ্চনেল অবজেক্টিভছ। এইটো আকৌ ব্যৱসায় প্ৰতিষ্ঠানটোত জড়িত হৈ থকা ব্যক্তিসকলক উদ্দেশ্য কৰি কিছুমান নীতি আৰু কিছুমান আদৰ্শ স্থাপন কৰা হ'ব, সেইবোৰকে আমি কম ব্যক্তিগত উদ্দেশ্য বুলি। তো আমি এটা এটাকৈ আগবাঢ়িম, চাবা। প্ৰথমটো আহি গ'ল সাংগঠনিক উদ্দেশ্য, অৰ্গেনাইজেশ্যনেল অবজেক্টিভছ বুলি যাক কোৱা হয়। আমি প্ৰত্যেকেই এটা কথা প্ৰায়ে কৈ থাকোঁ, প্ৰতিটো ব্যৱসায় প্ৰতিষ্ঠানৰে মুখ্য উদ্দেশ্য কি? আৰ্নিং প্ৰফিট, লাভ অৰ্জন কৰা, অৰ মেক্সিমাইজিং দ্য প্ৰফিট, মানে লাভক সৰ্বাধিক কৰিব লাগে। এয়া ভুল শিকা নাই, সেয়াও শুদ্ধ, কিন্তু যদি আমি ডিটেইলছ চাব লাগে তেতিয়াহ'লে দেখিবলৈ পাম ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ প্ৰথম উদ্দেশ্য লাভ অৰ্জন কৰা কেতিয়াও নহয়। প্ৰথমটো হৈছে বৰ্তি থকা, অৰ্থাৎ সাৰ্ভাইভেল, জীয়াই থকাটো। ইয়াৰ অৰ্থটো এইটোৱে যে ব্যৱসায় প্ৰতিষ্ঠান যেতিয়া এটা অৰ্থ ব্যৱস্থাৰ অংশ হিচাপে নিজকে পৰিচয় কৰাই দিয়ে, মানে যেতিয়া এটা ব্যৱসায় প্ৰতিষ্ঠান কাম ইনটু এক্সিষ্টেন্স, লগে লগে ব্যৱসায় প্ৰতিষ্ঠানটোৱে লাভ অৰ্জন কৰাত অধিক গুৰুত্ব নিদিয়ে। প্ৰথমতে চেষ্টা কৰিব যাতে দীঘলীয়া সময়ৰ কাৰণে নিজৰ অস্তিত্বটো ব্যৱসায় প্ৰতিষ্ঠান হিচাপে গোটেই অৰ্থ ব্যৱস্থাটোত বিৰাজ কৰে। আমি বহু প্ৰতিষ্ঠান দেখিবলৈ পাওঁ যিবোৰ প্ৰতিষ্ঠানে ব্যৱসায় কৰিবৰ কাৰণে অৰ্থ ব্যৱস্থালৈ আহে, বজাৰ ব্যৱস্থালৈ আহে, কিন্তু কিছুদিনৰ পিছতে প্ৰতিষ্ঠানটো বন্ধ কৰি তেওঁলোকে এৰি থৈ যাব লগা হয়। তাৰ কাৰণ কেইবাটাও হ'ব পাৰে, কিন্তু প্ৰথম অৱস্থাত ব্যৱসায় প্ৰতিষ্ঠান এটাই গুৰুত্ব দিব যাতে তেওঁলোকে নিজৰ ব্যৱসায়িক কাৰ্য এৰি গুচি যাবলগীয়া নহয়। সেই উদ্দেশ্যটোকে কোৱা হৈছে বৰ্তি থকাৰ উদ্দেশ্য। এটা মই উদাহৰণ দিওঁ, চাবা। আমি কেনেকৈ, হয়তো তোমালোক কেইজনমান ক্ৰিকেটৰ ফেন আছা, কিছুদিন আগতে আমাৰ ৱৰ্ল্ড কাপ T20 ৱৰ্ল্ড কাপ গুচি গ'ল। তাত ক্ৰিকেটৰ এটা কি নিয়ম থাকে জানানে? এজন বেটছমেনে যদি ক্ৰিজত দীঘলীয়া সময়ৰ কাৰণে বেটিং কৰি গৈ থাকে, তেওঁ বহুত বেছি শ্বট হিট কৰিবৰ কাৰণে চেষ্টা কৰাৰ কোনো প্ৰয়োজন নাই। দীঘলীয়া সময় তেওঁ ক্ৰিজত থাকিলে অট'মেটিকেলি স্ক'ৰ বৰ্ডখন প্ৰগ্ৰেছ কৰি গৈ থাকিব, মানে 1-2কে হ'লেও ৰান আহি থাকিব। কিন্তু যদি তেওঁ ফুল শ্বট এটা প্লে কৰি তৎক্ষণাতে আউট হৈ গুচি যায়, তেতিয়াহ'লে তেওঁ আৰু সেই সুযোগটো উভতাই কেতিয়াও নাপায়।
ইয়াতো ব্যৱসায় প্ৰতিষ্ঠানটোৱে প্ৰথমতে কি ব্যৱস্থা কৰিব যাতে তেওঁলোকে যিখিনি ব্যয় কৰি আছে প্ৰতি বছৰে সেইখিনি ব্যয় কেৱল পূৰণ কৰিবৰ কাৰণে উপাৰ্জনখিনি অতি কমেও তেওঁলোকৰ আহিব লাগিব যদি 100 টকা বছৰকীয়া ব্যয় হয় তেওঁলোকে চেষ্টা কৰিব তেওঁ প্ৰথমতে 100 টকা উপাৰ্জন হওক এই যেটো উদ্দেশ্যত তেওঁলোকে কাম কৰে সেই উদ্দেশ্যটিকে কোৱা হ'ব বৰ্তি থকাৰ উদ্দেশ্য বা জীয়াই থকাৰ উদ্দেশ্য অবজেক্টিভস অফ সাৰ্ভাইভেল ইংলিছত কোৱা হ'ব তেওঁলোকে কেৱল বৰ্তি থাকিব খুজিব যাতে ওলাই গুছি যাব লগা নহয় ক্লিয়াৰ এবাৰ যদি তেওঁলোকে এটা নিৰ্দিষ্ট সময় অতিক্ৰম কৰি পেলাই মানে তেওঁলোকে নিজৰে অস্তিত্বটো এতিয়া উপলব্ধি কৰিছে যে আমি এতিয়া ব্যৱসায়ী হিচাপে নিজৰ অস্তিত্ব বিচাৰি পাইছো তাৰ পিছৰ পৰ্যায়ত তেওঁলোকে নিজৰ আন এক উদ্দেশ্য স্থাপন কৰিব হেয়া হ'ব লাভ অৰ্জন কৰা এতিয়ালৈকে তেওঁলোকে যিখিনি উপাৰ্জন কৰি আছে সেইখিনিতো কেৱল ব্যয়বোৰ পূৰণ কৰিবৰ বাবেহে কৰি আছে এতিয়া তেওঁলোকে চেষ্টা কৰিব ব্যয়ৰ উপৰিঞ্চিও যদি কিছু ৰাহি পৰিমাণৰ আয় তেওঁলোকে লাভ অৰ্জন কৰিব পাৰে তেতিয়া হলে সেই ৰাহি বা সাৰপ্লাস অংশখিনি তেওঁলোকৰ বাবে হ'ব লাভ অলপমান আগতে যেটো কথা কলো 100 টকা তেওঁৰ বাৰ্ষিক ব্যয় annual expenditure is ₹100 and এইখিনি স্তৰলৈকে তেওঁলোকে চেষ্টা চলাই আছিল at least ₹100 আৰ্ন কৰিবলৈ এতিয়া তেওঁলোকে লাহে লাহে সেই ₹100 আৰ্নিংৰ অবজেক্টিভক অকমান বঢ়াই ট্ৰাই কৰিছে how they can earn ₹120 or ₹150 expenditure to এতিয়াও ₹100 যদি তেওঁলোকে ₹120 আৰ্ন কৰিবলৈ সক্ষম হয় তেতিয়া হলে 20 টকা তেওঁলোকৰ অতিৰিক্ত হ'ব যেটোক আমি সাৰপ্লাস বা যেটোক আমি প্ৰফিট লাভ বুলি কম ব্যৱসায় প্ৰতিষ্ঠানটোৰ এয়া হ'ব দ্বিতীয়টো উদ্দেশ্য ব্যৱসায়টো পৰিচালনাৰ এইটো হ'ব দ্বিতীয়টো উদ্দেশ্য প্ৰথমটো আছিল বৰ্তি থকাৰ উদ্দেশ্য দ্বিতীয়টো হৈ গ'ল আমাৰ লাভ অৰ্জন কৰাৰ উদ্দেশ্য গুছি গ'ল তাৰ পাছত চাম এবাৰ যদি তেওঁলোকে লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ল যেনেকৈ 20 টকা কলো তেওঁলোকে নেক্সট চেষ্টা চলাব কেনেকৈ এই লাভ অৰ্জনৰ ক্ষমতাক বৃদ্ধি কৰিব পাৰি 50ৰ পৰা 20ৰ পৰা গৈ কেনেকৈ 50 টকা লাভ কৰিব পাৰি 50ৰ পৰা 100 কেনেকৈ কৰিব পাৰি এইবাৰ ব্যৱসায় প্ৰতিষ্ঠানটোৰ পৰিচালনাই চেষ্টা চলাব মেক্সিমাইজেশন অফ প্ৰফিট লাভৰ সৰ্বাধিকৰণ কৰিবলৈ যাওতে বিকাশিত হোৱা শব্দটো যে লিখিছো কি কৰে সাধাৰণতে দেখিবলৈ পাওঁ আমি ব্যৱসায় প্ৰতিষ্ঠানটোৱে নিজৰ কিছুমান শাখা স্থাপন কৰে they will open some branches in the remote area বেলেগ বেলেগ অঞ্চললৈ গৈ তেওঁলোকে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিবৰ কাৰণে গোট স্থাপন কৰে কৰবাত আকৌ দেখিবলৈ পাওঁ প্ৰতিষ্ঠানে প্ৰডাক্ট লাইনআপে চেঞ্জ কৰি পেলাই প্ৰডাক্ট লাইনআপ মানে আৰু এটা মই তোমালোকক ৰিয়েল লাইফ এক্সাম্পল দিছো টুথপেষ্ট নাম কলে আমাৰ মনলৈ আহে কলগেট ৰাইট এতিয়া কলগেটৰে একে কামত ব্যৱহাৰ হোৱা তোমালোকে কেইবাটাও বেলেগ বেলেগ সাবঅৰ্ডিনেট প্ৰডাক্ট পাবা নামে কৈ দিছো মই কলগেট সল্ট বুলি আহে কলগেট ভিজিবল হোৱাইট বুলি আহে কলগেট ম্যাক্স ফ্ৰেছ বুলি আহে কলগেট ষ্ট্ৰং ট্ৰিট বুলি আহে there are lots of alternatives কিমান যে বিকল্প আছে ইয়াৰ উদ্দেশ্যটো হ'ল তেওঁলোকে বিচাৰিছে গ্ৰাহকে যদি কলগেটৰ এটা কিবা বিকল্প বিচাৰিছে তেন্তে সেই বিকল্পটো কাৰ হ'ব কলগেটৰে হ'ব গতিকে এইটোৰ জৰিয়তে তেওঁলোকে নিজৰ বিক্ৰী বৃদ্ধি কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ বিকাশিত হ'ব আৰু লাভৰ মাত্ৰাও তেওঁলোকে বঢ়াব পাৰিব ইয়াতো কলগেটৰ নামটো মই নাম ধৰি কৈ দিলো তোমালোকক আৰু এটা তেনেকুৱা ধৰণৰ ইনফৰমেশন তোমালোকক দি থওঁ তোমালোকে যিডাল পেন্সিল ব্যৱহাৰ কৰি আছা তাত কোনোবাই অপ্সৰা নামৰ এটা ব্ৰ্যান্ড ব্যৱহাৰ কৰিছা কোনোবাই নাটৰাজ নামৰ ব্যৱহাৰ কৰিছা অপ্সৰাটো অকমান প্ৰিমিয়াম লাগে তাৰ ৰং সঙিয়া ধুনিয়া এটা গেটআপ আছে একদম প্ৰিমিয়াম লাগে নহয় জানো কিন্তু নাটৰাজটো তাৰ কম্পাৰিজনত অকমান চিপ যেন লাগে কম দামৰ যেন লাগে কিন্তু একচুয়ালি কি জানানে নাটৰাজ আৰু অপ্সৰা দুয়োটা একেটাই পেৰেন্ট কোম্পানী মানে তেওঁলোকৰ প্ৰতিষ্ঠানটো এটাই প্ৰতিষ্ঠান হিন্দুস্তান ইউনিলিভাৰ মানে গোটেইখিনি টকা তুমি অপ্সৰা কিনিলেও এটা প্ৰতিষ্ঠানৰ হাতলৈ যায় তুমি নাটৰাজ কিনিলেও সেইটো প্ৰতিষ্ঠানৰ হাতলৈ যাব এইটোৰ জৰিয়তেও তেওঁলোকে নিজৰ ব্যৱসায়ক সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছে হয়তো আৰু তেনেকুৱা কিবা তেওঁলোকে পৰিকল্পনা কৰি ৰাখিছে অনাগত দিনবিলাকত সেইবোৰ আমি জানিব পাৰিম সেইটো হ'ল আমাৰ বিকাশিত হোৱাৰ উদ্দেশ্য মই এবাৰ গোটেইখিনি ৰিকল কৰি দিছো চাবা সাংগঠনিক উদ্দেশ্যই তিনি ধৰণৰ উদ্দেশ্য সামৰি লয় the organizational objectives will subsume three different objectives number 1 is
সার্ভাইভেল মানে বৰ্তি থাকিব লাগিব ব্যৱসায়ৰ পৰা যাতে তেওঁলোক কিক আউট হ'ব লগা নহয় নেক্সট আছিলে আফটাৰ সার্ভাইভেল দে উইল ট্রাই টু আর্ন প্রফিট তেওঁলোকে চেষ্টা চলাব যাতে তেওঁলোকে লাভ অৰ্জন কৰিবলৈ সক্ষম হয় once they are able to earn some profit they will try to maximize it by expansion of their business তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিবলৈ চেষ্টা কৰিব যাতে তেওঁলোকৰ লাভ সৰ্বাধিকৰণ হয় তো যেটো উদ্দেশ্য আমি এতিয়ালৈকে জানি আছিলো ব্যৱসায় প্ৰতিষ্ঠানৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য হৈছে লাভ অৰ্জন কৰা এতিয়া গম পালা যে অকল লাভ অৰ্জন কৰাই তেওঁলোকৰ প্ৰধান উদ্দেশ্য নহয় তেওঁলোকে সেই উদ্দেশ্যক আকৌ তিনিটা খণ্ডত বিভক্ত কৰে that is why it is said management is not a single work or single activity it is a process of activities মানে বেলেগ বেলেগ কাৰ্যৰ সমাহাৰকে আমি কি বুলি কওঁ পৰিচালনা বা ব্যৱস্থাপনা বুলি কওঁ লক্ষ্য এক ব্যৱসায়ত লাভ হ'ব লাগিব লক্ষ্য এক কিন্তু হলেও এই লক্ষ্যত উপনীত হ'বলৈ তেওঁলোকে কিছু স্টেপ কিছু পদক্ষেপ বাছি ল'ব আৰু সেই পদক্ষেপ মতে তেওঁলোকে আগবাঢ়ি যাব এয়া আছিল আমাৰ সাংগঠনিক উদ্দেশ্য ঠিক আছে এতিয়া চাবা সামাজিক উদ্দেশ্য সোশ্যাল অবজেক্টিভস সোশ্যাল অবজেক্টিভ বা সামাজিক উদ্দেশ্য ইয়াতে মইতো পইন্ট আউট কৰিছো পাঁচটা ইয়াতকে অধিকো আৰু থাকিব পাৰে কেৱল যে এই পাঁচটাই সামাজিক উদ্দেশ্য আগত ৰাখে সেইটো নহয় these five are common objectives that may be performed or that may be considered by the business organizations as their social responsibility or social objectives what are those সেইবোৰ কি মই লিখিছো চোৱা গুণগত দ্ৰব্য আৰু সেৱা উৎপাদন তথা যোগান প্ৰথমতে ব্যৱসায় প্ৰতিষ্ঠানটোৱে চেষ্টা এইটো কৰিব যি উদ্দেশ্য লৈ কোনোবা এজন উপভোক্তাই সামগ্ৰী এবিধ কিনিব তেওঁ সন্তুষ্ট হ'ব লাগিব মানে যদি তুমি সামগ্ৰী এটা কিনিবলৈ গৈ আছা সামগ্ৰীটোৰ পৰা তোমাৰ কিবা এটা এক্সপেক্টেশনছ নাথাকিব তোমাৰটো এটা প্ৰত্যাশা থাকিব আশা থাকিব যে এইটোৰ পৰা মই এইখিনি সুবিধা পাব লাগে যদি সেই সামগ্ৰীটো গুণমান বিশিষ্ট নহয় প্ৰডাক্ট কোৱালিটি যদি ভাল নহয় তেতিয়া হলে তুমি তোমাৰ সন্তুষ্টি আশা কৰা মতে পাবা জানো আহি উভতি ব্যৱহাৰৰ পিছত হয়তো তুমি কবা যে মই পইচা কেইটা এনে খৰচ কৰিব লগা হ'ল এই সামগ্ৰীটোৱে বা এই সেৱাটোৱে মোক অধিক উপকৃত কৰিব নোৱাৰিলে তাতে এটা উদাহৰণ দিও এতিয়া তোমালোকে এটা খবৰ শুনি আছা হেতু হ'ল মোবাইল ফোন সাৰ্ভিস প্ৰভাইডাৰ জিঅ নিজৰ প্ৰত্যেকটো প্লেনৰ ৰেট বঢ়াই আছে 25% হাইক কৰিব ৰাইট এতিয়া কথা হ'ল হয়তো দুই এজনে ৰেডি থাকিবা মোবাইল ফোনটো এডিক্টেড হৈয়ে গৈছে গতিকে ইউ আৰ suppose ready to pay not 25% even more than that তাতকে বেছি দিবৰ কাৰণে তোমালোক প্ৰস্তুত কিন্তু তাতে এগেইনষ্ট তোমালোকৰ এক্সপেক্টেশন কি হ'ব পইচা যদি দিছো স্পিড পাব লাগিব suppose you pay thousands of rupees to buy internet of 1 GB আৰু যেতিয়া তুমি ইউটিউবত ভিডিও এটা প্লে কৰি আছা your screen is buffering ঘূৰি আছে এটা চকা it is not going even loading কেতিয়াবা হৈছে চাগে ইমার্জেন্সি তুমি WhatsAppত এটা মেসেজ সেন্ড কৰি দিছা আৰু মেসেজটো সেন্ড কোড হ'ব এটা ঘড়ীৰ নিচিনা সিম্বল আহি আছে not even send ডেলিভাৰ হোৱাটো দূৰৰ কথা it will suck তোমাৰ একদম বেয়া লাগি যাব হয় নে নহয় that means তুমি জিঅ'ৰ প্ৰতি আস্থা হেৰাই পেলাবা তুমি জিঅ'ৰ প্ৰতি যি ট্ৰাষ্ট আছিলে যেটো তোমাৰ জিঅ'ৰ প্ৰতি বিশ্বাস আছিলে সেই বিশ্বাসখিনি নাইকিয়া হৈ যাব মই কোনো প্ৰডাক্টৰ নাম প্ৰমোট কৰিবলৈ কোৱা নাই কথাখিনি জাস্ট ইট ইজ এন এক্সাম্পল উদাহৰণ হিচাপে দিছো গতিকে সেই প্ৰতিষ্ঠানটোৱে সদায় চেষ্টা কৰিব যাতে আমাৰ কনজিউমাৰ সকলে আমাৰ সামগ্ৰীখিনি কিনি সন্তুষ্ট হৈ থাকে ভৱিষ্যতেও যাতে তেওঁলোকে আমাৰ প্ৰডাক্টটো সলনি কৰি বেলেগ প্ৰডাক্টক বিকল্প হিচাপে লবলৈ নাযায় আমাৰে কিনি গৈ থাকে for that they will maintain the quality of their services as well as the product too তেওঁলোকে দ্ৰব্য আৰু সেৱাসমূহৰ quality maintain কৰিবৰ কাৰণে যত্ন কৰিব this is the first objective as considered as social objective of management তাৰ পিছত আহিল যুক্তিসংগত মূল্য এটো কেনেকুৱা ধৰণৰ কথা চাবা suppose you are planning to buy something which is essential for your day to day life তোমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় কোনো এটা সামগ্ৰী কিনিবৰ কাৰণে তুমি পৰিকল্পনা কৰি আছা এতিয়া সামগ্ৰীটো তুমি বহু কেইটা ৰিসাৰ্চৰ পিছত দেখিলা
কোনোবা এটা সামগ্ৰীৰ দাম 100 rupees, কোনোবাটোৰ দাম 500 rupees, কোনোবাটোৰ 1000 rupees. এতিয়া এই তিনিটাৰ মাজৰ পৰা তুমি তোমাৰ বাবে যিটো বেষ্ট সুটেবল অল্টাৰনেটিভ হ'ব সেইটো বাছনি কৰিব লাগে। এতিয়া কথা আহি পৰিল তুমি যিখিনি সুবিধা এই প্ৰডাক্টটোৰ পৰা পাবা সেই প্ৰডাক্টটোৰ বাবে 1000 rupees 1000 টকা স্পেন্ড কৰাটো বা বহন কৰাটো তোমাৰ বাবে এফৰ্ডেবল হ'ব নে নহ'ব সেইটো কথাও চাব লাগিব হয়নে নহয় কেতিয়াবা কেতিয়াবা তোমাক যদি বৈশিষ্ট্যবোৰ কৈ দিয়া হৈছে প্ৰডাক্টটোৰ তেন্তে তুমি খুবেই সন্তুষ্ট তোমাকো লাগে এনেকুৱা তুমি অনুভৱ কৰিছা কিন্তু যেতিয়া দামটো কোৱা গৈছে তেতিয়া তুমি কি কৈ উঠিছা ইটস টু কষ্টলি এটো বহুত ব্যয়বহুল ইট ইজ নট এফৰ্ডেবল ফৰ মি মোৰ কাৰণে ই কেতিয়াও ক্ৰয় সাধ্য নহয় গতিকে তেওঁলোকে এটা বস্তু চাব লাগিব মানে উৎপাদনকাৰী প্ৰতিষ্ঠানটোৱে যাতে সামগ্ৰীবিলাকৰ মূল্য অযথা বহুত বেছি নহয় যেটো এফৰ্ডেবল হয় যেটো সোসাইটিয়ে এফৰ্ড কৰিব পাৰে সেই কাৰণে অযথা মূল্যৰ সামগ্ৰী তেওঁলোকে প্ৰস্তুত কৰিবলৈ নাযায় যাতে সোশ্যাল জাস্টিস এটা ৰখি যায় যাতে সমাজত যেটো আমি অৰ্থনৈতিক বৈষম্যতা বুলি কওঁ ইকোনমিক ইনইকুৱালিটি এটো নাথাকে হয়তো বেছি দামত হলে এটা শ্ৰেণীয়ে কিনিব পাৰিব কিন্তু সাধাৰণ ব্যক্তিসকলে কিনিব নোৱাৰিব এইটোৰ প্ৰতি ধ্যান ৰাখিব এই প্ৰতিষ্ঠানটোৱে এনেকুৱা সামগ্ৰী নবনাবই যেটো সামগ্ৰী কমন পিপলে কিনিবই নোৱাৰে এটো গল তাৰ পিছত আহিল নিয়োগৰ সুযোগ সৃষ্টি এতিয়া চোৱা আমাৰ ভাৰতৰ নিচিনা দেশ এখনত আমি প্ৰায় এইটো কথা দেখি থাকো যে পিপল আৰ মোৰ ডিপেন্ডেন্ট অন গভৰ্নমেন্ট সেক্টৰ ফৰ সার্ভিস মানে জবৰ কাৰণে ব্যক্তিসকলে চৰকাৰী খণ্ডক অধিক প্ৰাধান্য দিয়ে কিন্তু এইটো কথা তোমালোকে জানি থৈ দিয়া উচিত যে আমাৰ ভাৰতত চৰকাৰী খণ্ডত যিমানখিনি ব্যক্তিয়ে সংস্থাপন লাভ কৰি আছে তাতকৈ কেবাগুণো বেছি সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে এই বেচৰকাৰী খণ্ডত অৰ্থাৎ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে নিজক সম্প্ৰসাৰণ কৰি লাভৰ মাত্ৰা অধিক কৰি সমাজত এটা জব অপৰচুনিটি নিয়োগ সৃষ্টিৰ উদ্দেশ্য আগত ৰাখি তেওঁলোকে কাম কৰে যাতে নিবনুৱা সমস্যা দৰিদ্ৰতাৰ নিচিনা সমস্যাবিলাকৰ পৰা উপশম পাব পাৰি তাৰ বাবে তেওঁলোকে পৰিচালনাৰ জৰিয়তে নিয়োগ বা বিনিয়োগৰ সৃষ্টি অপৰচুনিটি সৃষ্টি কৰে সুযোগৰ সৃষ্টি কৰে তাৰ পিছত আহিল অৰ্থনৈতিক সম্পদ সৃষ্টি এইটোৰ লগত কিছু পৰিমাণে এইটোৰ মিল থকা দেখিবলৈ পাবা ব্যক্তিৰ যেতিয়া অৰ্থনৈতিক বা পুঁজিগত অভাৱ পূৰণ হ'ব আৰু হেয়া কেনেকৈ সম্ভৱ হ'ব নিয়োগৰ জৰিয়তে যদি সম্ভৱ হয় তেতিয়া হলে ব্যক্তিৰ হাতলৈ মুদ্ৰা আহিব পুঁজি আহিব ব্যক্তিৰ হাতত মূলধন গঠন হ'বলৈ আৰম্ভ কৰিব আৰু সেই মূলধন স্বাভাৱিকতে পৰিয়ালসমূহৰ পৰা কাৰ হাতলৈ গুচি যাব প্ৰতিষ্ঠানৰ হাতলৈ গুচি যাব বিনিয়োগৰ ৰূপত তো বিনিয়োগ যদি দেশৰ ভিতৰতে অধিক হয় তেতিয়া হলে দেশ এখন চহকী হোৱাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে এই ধাৰণাটো তোমালোকে আকৌ আমাৰ ইকোনমিক্স পেপাৰখন পঢ়িবলৈ গলে বেছি ভালকৈ দেখা পাবা প্ৰথম চেপ্টাৰটোতে ন্যাশনাল ইনকাম ক্যালকুলেশনৰ যিখিনি তথ্য দিয়া আছে তাতে তোমালোকে বেছি ভালকৈ উপলব্ধি কৰিব পাৰিবা ঠিক আছে তাৰ পিছত আহিল শিক্ষা স্বাস্থ্য সেৱা বৃত্তিমূলক শিক্ষাৰ প্ৰশিক্ষণৰ কাৰ্যসূচী কেতিয়াবা আমি দেখিবলৈ পাওঁ এই প্ৰতিষ্ঠানসমূহে শিক্ষা এডুকেশনৰ সেক্টৰটো হেলথ সেক্টৰ আৰু ভোকেশনাল এইটোৰটো বৰ্তমান সময়ত অধিক গুৰুত্ব আমি দেখিবলৈ পাই আছো অৰ্থাৎ ব্যক্তিসকলে যাতে নিজৰ সংস্থাপনৰ বাবে নিজে নিজৰ ভৰিত থিয় হ'ব পাৰে কোনো কাৰিকৰী শিক্ষাৰ জৰিয়তে তাৰ ওপৰত তেওঁলোকে প্ৰশিক্ষণ অৰ্থাৎ ট্ৰেইনিংৰ কিছুমান প্ৰগ্ৰাম অনুষ্ঠিত কৰে ইয়াৰ জৰিয়তে তেওঁলোকে মুদ্ৰাগত লাভ অৰ্জন কৰিব নোৱাৰিলেও কিন্তু সমাজত যি বৰ্তমানৰ নিবনুৱা সমস্যাৰ সৃষ্টি হৈ আছে সেই নিবনুৱা সমস্যা কিছু পৰিমাণে হলেও সমাধান হ'ব ব্যক্তিয়ে কোনো চাকৰি নিবিচাৰি নিজৰ কোনো এটা প্ৰতিষ্ঠান আৰম্ভ কৰিব পাৰিব নিজৰ বৃত্তিগত শিক্ষা বা দক্ষতাৰ ওপৰত ভিত্তি কৰি তাৰ পিছত আহিল পৰিবেশৰ অনুকূল উৎপাদন পদ্ধতি ব্যৱহাৰ এইটো খুব গুৰুত্বপূৰ্ণ যদি আমি উৎপাদনক অধিক প্ৰাধান্য দিও উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰাৰ ওপৰত অধিক গুৰুত্ব দিও তেতিয়া হলে কেতিয়াবা দেখিবলৈ পোৱা যায় যে সেই প্ৰক্ৰিয়াটোৱে কৰবাত নহয় কৰবাত আমাৰ পৰিবেশ বিনষ্ট কৰি আছে আৰু যিটো সামাজিক জনজীৱনৰ বাবে কোনো কাৰণতে গ্ৰহণযোগ্য নহয় যদি দুটা বা তিনিটা বিকল্প উৎপাদন পদ্ধতিৰ মাজত প্ৰতিষ্ঠানটোৱে এটা উৎকৃষ্ট বাছনি কৰিব লাগে যেটো পৰিচালনাৰ বৈশিষ্ট্যৰ ভিতৰতে পৰে উৎকৃষ্ট বাছনি সিলেকশন বা বাছনি এটো তোমালোকে পাইছা যেতিয়া বৈশিষ্ট্য পঢ়ি আছিলা তো তিনিটা
বিকল্প পদ্ধতিৰ মাজত যিটো পদ্ধতিয়ে আটাইতকৈ পৰিবেশক কম পৰিমাণে ক্ষতি কৰিব তেনেকুৱা পদ্ধতি এটা বাছনি কৰাৰ ওপৰত পৰিচালনাই অধিক গুৰুত্ব দিয়ে সো হেইটোকে কোৱা হৈছে পৰিবেশৰ অনুকূল উৎপাদন পদ্ধতিৰ ব্যৱহাৰ এই পাঁচটা আমি ফিগাৰ আউট কৰি উলিয়াইছো যি পাঁচটাক আমি সামাজিক উদ্দেশ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰি হ'ব এইখিনি লিখি লবা পাছত তাৰ পিছত আহিল ব্যক্তিগত উদ্দেশ্য ইয়াত ব্যক্তিগত উদ্দেশ্যৰ জৰিয়তে মই কৈছো প্ৰতিষ্ঠানটোৰ লগত জড়িত থকা ব্যক্তিসকলৰ উৎকৰ্ষ কেনেকৈ সাধন কৰিব পাৰি people those who are associated with the organization will have to take care of their interest too মানে এই ব্যক্তিসকলৰ বিকাশৰ কথা চিন্তা কৰিব লাগিব সুৰক্ষাৰ কথা চিন্তা কৰিব লাগিব এই আটাইবোৰ কাৰ দায়িত্ব ব্যৱসায় প্ৰতিষ্ঠানটোৰ দায়িত্ব and all these things can be possible by proper efficient and effective management মানে দক্ষ আৰু ফলপ্ৰসূ পৰিচালনাৰ দ্বাৰাহে এই উদ্দেশ্যটো আমি এচিভ কৰিব পাৰিম তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যাপ্ত দৰমহা প্ৰদান সোৱা ব্যক্তিয়ে নিজৰ শ্ৰম দান দিব আৰু শ্ৰমৰ প্ৰতিদান লব হেয়া হৈছে পাৰিশ্ৰমিক এইটো পুনৰ ইকনমিক্সৰ এক ধাৰণা যে প্ৰতিটো উৎপাদনৰ উপাদানৰে এটা প্ৰতিদান থাকে শ্ৰম উৎপাদনৰ এক উপাদান আৰু শ্ৰমৰ প্ৰতিদান পাৰিশ্ৰমিক সেই পাৰিশ্ৰমিক সদায় পৰ্যাপ্ত হ'ব লাগিব যিখিনি শ্ৰমৰ মূল্য সেই শ্ৰমৰ মূল্যখিনি ব্যক্তিজনে উভতাই পাব লাগিব তেতিয়াহে তেওঁ দক্ষতাৰে পুনৰ কাম কৰিবৰ কাৰণে উৎসাহিত হ'ব আমি আগলৈ এটা ইয়াৰ বিষয়টো খুব ডিটেইল চেপ্টাৰে পঢ়াৰ সুযোগ পাম মোটিভেশন বুলি প্ৰণোদিতকৰণ তেতিয়া আকৌ বিশেষভাৱে ইয়াক মই ব্যাখ্যা কৰিম এতিয়াৰ বাবে জানি থৈ দিয়া যে ব্যক্তি এজনক পৰ্যাপ্ত পৰিমাণৰ যদি পাৰিশ্ৰমিক দিব লাগে পাৰিশ্ৰমিক দিয়া প্ৰণালীটো কি ধৰণে বাছনি কৰা হ'ব এই আটাইবোৰ সিদ্ধান্ত বা আটাইবোৰ কাৰ্য কিহে পৰিচালনাই আমাক সহায় কৰিব গতিকে পৰিচালনাৰ আন এক কাৰ্য হিচাপে আমি দেখিবলৈ পাওঁ ব্যক্তিৰ বিকাশৰ বাবে প্ৰয়োজনীয় অৰ্থ প্ৰয়োজনীয় পাৰিশ্ৰমিক কেনেকৈ প্ৰদান কৰিব লাগিব সেই সিদ্ধান্ত বা সেই উদ্দেশ্যও পৰিচালনাৰ এক উদ্দেশ্য হিচাপে চিহ্নিত কৰিব পাৰি তাৰ পিছত লিখিছো উৎকৃষ্ট কৰ্ম পৰিবেশ সৃষ্টি পুনৰ কৰ্মচাৰীজনৰ বাবে কৰা কাৰ্য অৰ্থাৎ ব্যক্তি এজনক যেতিয়া কামত খটাম তেওঁ যাতে কামখিনি কৰিবৰ কাৰণে এটা ভাল পৰিবেশ পায় তাৰ বাবে চেষ্টা কৰিব লাগিব ধৰি লোৱা হ'ল এজন ব্যক্তিক আমি কোনো এটা প্ৰতিষ্ঠানত লিখা মিলাৰ কিবা এটা কাম দিছো ব্যৱসায় প্ৰতিষ্ঠানত তেওঁ ধৰি লোৱা হিচাপ নিকাছবোৰে লিখে এইফালে লিখিবৰ কাৰণে তেওঁক মই কোনো এখন টেবুল বা চেয়াৰৰ ব্যৱস্থা কৰি দিয়া নাই তেওঁক কৈছো আপুনি লিখি দিয়ক থিয় হৈ লিখে শুই লিখে মাটিত বহি লিখে লিখক আপুনি নিশ্চিত যে এই ব্যক্তিজনে লিখিতো দিব হয়তো কেইটামান দৰমহাৰ খাতিৰত কিন্তু he may not be satisfied with his work তেওঁৰ কামৰ প্ৰতি তেওঁৰ বিশেষ এটা সন্তুষ্টি নাথাকিব আৰু যেতিয়া ইয়াতকৈ ভাল কোনো এটা সুযোগ পাব তেওঁ তাৰ পৰা আঁতৰি গুচি যাব সেইবাবে যিটো পৰিবেশত তেওঁ কাম কৰি আছে সেই পৰিবেশটো যাতে কৰ্মচাৰীজনৰ অনুকূল হয় সেই ব্যৱস্থাখিনিও প্ৰতিষ্ঠানটোৱে লক্ষ্য ৰাখিব লাগিব যেনেকৈ বায়ু চলাচল হ'ব লাগিব বায়ু ঊৰ্ধ্ব পৰিবেশ এটা যাতে নহয় উৎকৃষ্ট বতাহৰ ব্যৱস্থা থাকিব লাগিব ড্ৰিংকিং ৱাটাৰ খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব যদি হে দিনে ৰাতিয়ে কাম কৰিছে তেতিয়া হলে তথা সময়ত তেওঁৰ খোৱাৰ ব্যৱস্থাখিনিও কৰিব লাগিব ইত্যাদি বিলাকক একে লগ লগাই আমি কৈছো উৎকৃষ্ট কৰ্ম পৰিবেশ সৃষ্টি ফেচিবল working atmosphere creation তাৰ পিছত আছে সহকৰ্মীক স্বীকৃতি প্ৰদান well এইটো মই এটা উদ্দেশ্য বৈশিষ্ট্যৰ দ্বাৰা ব্যাখ্যা কৰিম চাবা পৰিচালনাৰ বৈশিষ্ট্য তোমালোকে পাইছা পৰিচালনা এক দলীয় কাৰ্য that means management is a group activity মানে এজন ব্যক্তিয়ে পৰিচালনাৰ আটাইবোৰ প্ৰক্ৰিয়া সমাপন কৰিব নোৱাৰে কেইবাজনো ব্যক্তিয়ে মিলিহে একক উদ্দেশ্যৰ বাবে কাম কৰে এটো পাই আছিলা এতিয়া কথা হল কিছুমান ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ there are maybe 2-3 person associated with a single work এটা কাম কৰিবৰ কাৰণে 2-3 জন ব্যক্তি জড়িত হৈ আছে এই গোটেই প্ৰক্ৰিয়াটোত এজনৰ ভূমিকা আনজনতকৈ অকমান বেছি এজনৰ হয়তো কম হ'ব পাৰে কিন্তু যদি শেষত গৈ আমি যিজন ব্যক্তিৰ বেছিকৈ আছিল তাত ভূমিকা তেওঁকেই প্ৰশংসা কৰি আছো তেওঁকেই আমি গোটেই কামৰ সফলতাৰ কৃতিত্ব প্ৰদান কৰি আছো যিসকল ব্যক্তিয়ে সেই কামটোত জড়িত হৈ আছিল তেওঁলোকৰ নামেই ব্যৱহাৰ নকৰিলে তেওঁলোক
নিৰুৎসাহিত হ'ব ভৱিষ্যতে তেওঁলোকে আকৌ দক্ষতাৰে কাম কৰিবৰ কাৰণে আগবাঢ়ি হয়তো নাহিব এইখিনি কথা পুনৰ মই ক্ৰিকেটৰ এটা এক্সাম্পলেৰে দিছো এক ছক্কা এক मैच नहीं जीता सकता তাৰ কোটেশন এইটো ধোনী ফেন আছা কোনোবা কোনোবা জানিবা এইটো কথা ওয়েল তোমালোকে এইটো জানা এই স্টেটমেন্টটো দিছিলে গৌতম গম্ভীৰ ছাৰে আৰু ওয়াৰ্ল্ড কাপৰ এটা ইনসিডেন্ট লৈ পিনি যেতিয়া আমি গোটেই দেখে গোটেই ক্ৰেডিটটা দি আছিল এজন ব্যক্তি এমএস ধোনী ছাৰক আমি ক্ৰেডিটটা দি আছিল যি তেওঁ লাষ্ট বলত এটা 6 হিট কৰি পিনি টিমক জিকাই দিছিল আৰু তেওঁ কৈ আছিল যে ক্ৰেডিটটো এজনকে দিলে নহব গোটেই 11 প্লেয়াৰে কম বেছি পৰিমাণে আমাক কন্ট্ৰিবিউশন দিছিল সেই আমাক কাপ টু ওয়ার্ল্ড কাপ টু দ্যাট মিন্স লিফট কৰিবৰ কাৰণে প্ৰত্যেকৰে কন্ট্ৰিবিউশন আছিল সেই কথাখিনি ইয়াতে এমএস ধোনী ছাৰৰ সেই ভূমিকাটো যিটো কথাৰে ক্ৰিটিসাইজ কৰিছিলে গৌতম গম্ভীৰ ছাৰে পৰিচালনাই কয় গৌতম গম্ভীৰ ছাৰ ইজ কাৰেক্ট তেওঁ ভুল নহয় কিয়নো প্ৰত্যেকজন প্লেয়াৰক আমি কৃতিত্ব দিব লাগিব কাৰণ ফাইনেল মেচখনলৈকে প্ৰত্যেকজনে সমানে পাৰফৰম্যান্স দি আগুৱাই লৈ নগৈছে জানো কোনোবা এখনত কোনোবা ফেইল হৈছে কোনোবা এখনত জিকিছে ৰিসেন্টলি যেটো ইনসিডেন্ট গল তাতে দেখিছা বিৰাট কোহলি ছাৰ লাগাতাৰ ফেইল হৈ আছিল কিন্তু ফাইনেলত তিনি ভাল ভূমিকা পালন কৰি দিলে গতিকে আমি দেখিছো যে পৰিচালনাই আমাক এনকাৰেজ কৰিব টু গিভ দা ৰিকগনাইজেশন টু অল দোজ peer people who are associated with the process গোটেই প্ৰক্ৰিয়াটো যিসকল ব্যক্তি জড়িত হৈ আছে আটাইকে যথাসম্ভৱ কৃতিত্ব দিবৰ কাৰণে আমাক উৎসাহিত কৰে এইটো আছিল সহকৰ্মীক স্বীকৃতি প্ৰদানৰ উদ্দেশ্য তাৰ পিছত আছে প্ৰশিক্ষণ তথা উন্নয়ন এইটো কেনেকুৱা প্ৰয়োজনীয়তা চাবা দেখা পোৱা যায় যে এটা পাৰ্টিকুলাৰ সময়ত যিজন ব্যক্তি যথেষ্ট দক্ষ স্কিলফুল স্টেজ অফ টেকনলজি প্ৰযুক্তিবিদ্যাৰ স্থিতি সলনি হৈ যোৱাৰ লগে লগে হি মে বিকাম ইউজলেছ তেওঁ ব্যৱহাৰৰ বা তেওঁ প্ৰতিষ্ঠানটোৰ বাবে অদৰকাৰী হৈ পৰিব পাৰে কেনেকুৱা এক্সাম্পল এটা চাবা nowadays maximum clerical works are done with the help of a computer মানে বৰ্তমান সময়ত কেৰাণী এজনে অফিসত কৰিবলগীয়া কামবোৰৰ সিংহভাগে কৰা হয় কম্পিউটাৰৰ জৰিয়তে আজিৰ পৰা কিছু বছৰ আগলৈকে প্ৰতিষ্ঠান এটাত কাম কৰি থকা ব্যক্তি এজনে ম্যানুয়ালি কামবোৰ কৰি যিটো দক্ষতা দেখুৱাব পাৰিছিল যদি তেওঁ বৰ্তমান কম্পিউটাৰটো শিকি নলয় তেতিয়াহলে সেই ব্যক্তিজন প্ৰতিষ্ঠানটোত আৰু প্ৰয়োজনীয় হৈ থাকিবনে He will be replaced by a person who have knowledge of computer. যিজন ব্যক্তিৰ knowledge থাকিব কম্পিউটাৰৰ আগৰ ব্যক্তিজন এতিয়া ৰিপ্লেস হৈ যাব কিন্তু for a few years ago সেই মানুহজনে আছিল আটাইতকৈ দক্ষ এজন ব্যক্তি প্ৰতিষ্ঠানটোৰ বাবে গতিকে পৰিচালনাই আমাক এইটো আকৌ নিৰ্দেশনা এইটো আকৌ আমাক উপদেশ দিয়ে যে যদি ব্যক্তিসকলক আমি সময় সময় প্ৰশিক্ষণ দি থাকো তেতিয়া হলে তেওঁলোকৰ বিকাশ বা উন্নয়ন সম্ভৱ হ'ব আৰু সেই ব্যক্তিসকল পুনৰ আমাৰ বাবে কৰ্মদক্ষ হৈ উঠিব তোমালোকে এটা কথা জানানে আমি শিক্ষকবিলাককো সময় সময় আকৌ ৰিফ্ৰেছাৰ কোৰ্সৰ বাবে অৰ্থাৎ নতুন কি আহিছে কোৰ্সটো তাক কেনেকৈ পঢ়াব লাগিব তাৰ বাবে ট্ৰেইনিং হয় আমাৰ জুলাইৰ লাষ্ট উইকতে আকৌ এটা তেনেকুৱা আছে মই ইনফ্যাক্ট মোৰ নিজৰ নামে প্ৰেৰণ কৰিছো তালৈকে গৈ পিনি সময় সুবিধা মিলিলে হয়তো গৈ পিনি মই এসপ্তাহ বা 10 দিনৰ সেই ট্ৰেইনিংটো পুনৰ লৈ আহিম তাত আমাৰ বিভিন্ন যিসকল অভিজ্ঞ আমাৰ শিক্ষক আছে তেওঁলোকৰ লগত মত বিনিময় হয় আমি কেনেকৈ পঢ়াব লাগিব কোনবোৰ কথাৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব ইত্যাদি কথাৰ দ্বাৰা আমাক আকৌ অলপ হলেও উন্নত কৰি পঠাই দিয়া হ'ব and who knows after coming back from that training session মই আকৌ অধিক দক্ষ হৈ কাম কৰিব পাৰিব পাৰো এইটো আমাৰ পৰিচালনাৰ এটা অংশ তাৰ পিছত আহিল সামাজিক স্বীকৃতি এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ এজন ব্যক্তিৰ বাবে ব্যক্তিয়ে সমাজত নিজৰ এটা স্থিতি বিচাৰে অৰ্থাৎ তেওঁৰ এক্সিস্টেন্সটো বিচাৰে প্ৰতিষ্ঠানে ব্যক্তি এজনক মৰ্যাদা দিয়ে মৰ্যাদা অকল সেই অনুষ্ঠানটোৰ ভিতৰত নহয় বাহিৰলৈ গৈ চাবাচোন তুমি নিজে অনুভৱ কৰিবা কেতিয়াবা কিছুমান ব্যক্তিয়ে নিজে কাম কৰা প্ৰতিষ্ঠানটোৰ নাম বাহিৰত কৈ পিনি খুব গৌৰৱ অনুভৱ কৰে I am an employee of that organization I am an employee of that organization এই প্ৰতিষ্ঠানটোৰ সুনামৰ লগত তেওঁ নিজকে জড়িত কৰি যথেষ্ট ভাল পায় আজি যদি তুমি কোনোবা এজন ব্যক্তি যিজনে কোনো এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কাম কৰি আছে হয়তো সোসাইটি যেটো আমাৰ সাইকোলজি আমাৰ মেন্টালিটি বৰ্তমানত মেন্টালিটি অৰ্থোডক্স মেন্টালিটি ইনফ্যাক্ট সৰকাৰি চাকৰি কৰিলে ব্যক্তিজনৰ সন্মান অলপমান বেলেগ ধৰণৰ
কিন্তু যদি তেওঁ বেচৰকাৰী খণ্ডত কাম কৰি আছে তেওঁৰ সন্মানটো অকমান বেলেগ ধৰণৰ কিন্তু নিজে ভাবি চোৱাচোন চৰকাৰী অফিচ এটাত গ্ৰেড 4ত কাম কৰি থকা ব্যক্তি এজন আৰু টাটা ৰিলায়েন্স এপলৰ নিচিনা মাইক্ৰসফ্টৰ নিচিনা কোম্পানী এটাত চাকৰি কৰা ব্যক্তি এজনৰ মাজত তুলনা কৰা সুন্দৰ পিচাই স্যাৰ who is সুন্দৰ পিচাই CEO of Google alright Google তো এটা বেচৰকাৰী প্ৰতিষ্ঠান তেন্তে সুন্দৰ পিচাই এটা বেচৰকাৰী খণ্ডৰ এজন এমপ্লয়ি তাতকেতো গ্ৰেড 3 গ্ৰেড 4 ৰ আমাৰ অসম চৰকাৰৰ চাকৰি এটা উন্নত হ'ব লাগে নহয় জানো তো এইখিনি ক্ষেত্ৰত তেওঁ লজ্জা অনুভৱ নকৰিব কিয় নকৰিব কাৰণ প্ৰতিষ্ঠানটো এনেকুৱা এটা নামজ্বলা প্ৰতিষ্ঠান গুডউইল থকা ৰেপুটেটেড প্ৰতিষ্ঠান যে সেই প্ৰতিষ্ঠানটোৰ জৰিয়তে তেওঁ নিজৰ এটা অস্তিত্ব সমাজক দাঙি ধৰিব পাৰিছে সেইটো কোৱা হৈছে সামাজিক স্বীকৃতি প্ৰদান কাক ব্যক্তি তেন্তে মনত কেনেকৈ ৰাখিম আমি প্ৰতিষ্ঠানত পৰিচালনাৰ প্ৰথম উদ্দেশ্যবোৰ হৈছে প্ৰতিষ্ঠানটোৰ সামগ্ৰিক উদ্দেশ্য তাৰ পিছত হৈছে বৃহত্তৰ সমাজখনৰ বিকাশৰ বাবে উৎকৰ্ষ সাধনৰ বাবে সম্পাদন কৰা কাৰ্যসমূহৰ উদ্দেশ্য আৰু সৰ্বশেষত প্ৰতিষ্ঠানটোৰ লগত জড়িত থকা ব্যক্তিসকলৰ বিকাশ বা উন্নয়নৰ উদ্দেশ্য এই তিনিটা উদ্দেশ্যৰ ভিতৰত এইকেইটা উদ্দেশ্যক আমি সামৰি লওঁ ঠিক আছে অকমান বুজিব পাৰি আছা বঢ়িয়া থাকক এইখিনি